আজি ভোজ কাইলৈ ভোজ আলস্যতে দিন যায়। এনে সুন্দৰ মানৱ দেহা জমে লৈয়া যায়। এনে সুন্দৰ মানৱ দেহা জমে লৈয়া যায়। দহো আজি পূজো আজি আলস্যতে দিন যায়। এনে সুন্দৰ মানৱ দেহা জমে লৈয়া যায়। জমে লৈয়া যায়। নমস্কাৰ ৰাইজসকল, মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে। আকৌ দুদিনৰ অন্তত মই আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি দুদিন অকণমান বিশেষ কাম আছিলে, পিঠা অৰ্ডাৰ দিয়া আৰু নিমকি বনোৱা। আজি বতৰটো ভাল নহয়, কিন্তু নিমকি কেইটামান অৰ্ডাৰ আছিলে, দিলোঁ। মই আপোনালোকক পিঠা অৰ্ডাৰ দিয়া পিঠা বনোৱা ভিডিঅ'টো দেখাই থাকোঁ, কিন্তু নিমকিটো দেখুওৱা নাই। আজি ৰাতিপুৱা আকৌ মোৰ 7টা বজালৈ অৰ্ডাৰ আছে, মই সোনকালে উঠি বনাম। তেতিয়া আপোনালোকক আজি মই ৰাতিপুৱা উঠি যি নিমকি বনাম সেয়া ভিডিঅ' আপোনালোকক মই কেনেকৈ নিমকি বনাওঁ, কেনেকৈ নিমকি আটা মাৰোঁ, সেই সকলোবোৰ দেখুৱাম। মই গান গাই খুব ভাল পাওঁ। আগতে যেতিয়া স্কুলত হাই ছেকেণ্ডেৰী কলেজত পঢ়ি আছিলোঁ, তেতিয়া এই প্ৰতিযোগিতা, গানৰ প্ৰতিযোগিতা, জ্যোতি সংগীত, ৰাভা সংগীত, আধুনিক সংগীত, সেই সকলো কম্পিটিশ্যনবিলাকত মই পাৰ্টিচিপেট কৰোঁ আৰু গান গাওঁ। পাৰোঁ নোৱাৰোঁ, গান গাই মই ভাল পাওঁ, গুণগুণাই ভাল পাওঁ। সেই গান গাওঁ আৰু মন গ'লে মই গুণগুণাই থাকোঁ। কিন্তু কি হৈছে, সাংসাৰিক হোৱাৰ পৰা মানে অৰ্থনৈতিক সমস্যাই হওক বা কামৰ হওক বা ল'ৰা ছোৱালীৰ সময় দিয়াৰ বাবে মই মোৰ নিজৰ মানে গানৰ যিটো মই গান গাই ভাল পাওঁ, কেতিয়াবা গান গাবলৈকে মানে পাহৰি যোৱা নিচিনা হৈ যোৱা, কামৰ প্ৰেছাৰত, ল'ৰা ছোৱালী এই সকলোবোৰ দায়িত্বৰ বাবে। আজি অকণমান মন গ'ল, গালোঁ, নিজৰ মনটো অকণ খোলোচা কৰিলোঁ আপোনালোকৰ ওচৰত গাই পালে। আৰু এটাই ভাবোঁ, কিমান দিননো থাকিম এই পৃথিৱীত। আজি আছোঁ, হয়তো কাইলৈ নাথাকিবও পাৰোঁ, কিন্তু থকা কেইদিন নিজৰ কৰ্মৰ মাজতে নিজৰ যি মনৰ আশা, যিমানখিনি পাৰোঁ। আমি দূৰ দূৰণিত ফুৰিবলৈ যাব নোৱাৰোঁ, কিন্তু আমাৰ যি সৰু সৰু আশা আকাংক্ষাবোৰ যিমানখিনি পাৰোঁ, মই নিজৰ হওক, মোৰ ল'ৰা ছোৱালী হওক, মোৰ ঘৰৰ মানুহখিনি হওক, সকলোৰে আশা পূৰণ, মোৰ নিজৰ লগতে সকলোৰে আশা পূৰণ কৰিবলৈ চেষ্টা কৰোঁ। আৰু এনেকৈ মোৰ মনৰ যি ভাল লগা কামবোৰ মই কৰি ভাল পাওঁ। ৰন্ধা বঢ়াটো মই খুব ভালেই পাওঁ, সেইকাৰণে ৰন্ধা বঢ়াৰ লগতে মই জড়িত। আৰু মোৰ এতিয়া ব্যৱসায়টো, মোৰ পেচাটো ৰন্ধা বঢ়াই হৈছে, মানে বনোৱা কৰা। আৰু গান গাই মই খুবেই ভাল পাওঁ, এনেই থাকিলে মই গুণগুণাই ভাল পাওঁ। গতিকে সেইকাৰণে মই এফাঁকি গান গালোঁ। কিবা যদি ভুল ত্ৰুটি হৈছে ক্ষমা কৰিব, আৰু এনেদৰে মোৰ ব্লগবোৰ বনাই থাকি মই সাহস আৰু শক্তি দিব। ধন্যবাদ। সকলোৰে যাতে দিনবোৰ ভালে কুশলে যায় তাকে কামনা কৰিলোঁ। বাই।